নমস্কাৰ মই নবজতে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ভিডিও লৈছো আশা কৰো আপোনালোকে হেকলকে চাব এখন নটিচ আহিছে ডিডব্লিউ ফালৰ পৰা যিখন নটিচত ইতিমধ্যে কোৱা হৈছে যে যিসকল টিউটৰে শিক্ষকতা কৰি আছে তেওঁলোকে যেটো দাবী জনাইছে দীৰ্ঘদিনীয়া এটা দাবী আছিল তেওঁলোকক ৰেগুলাৰ কৰিব লাগে বুলি তেওঁলোকে জনায় আৰু কেতিয়াবা তেওঁলোকে কয় যে তেওঁলোকৰ দৰমহাটো কম হৈছে 12000 টকাকৈ আমি লাভ কৰিছো সেই টকা ইনক্ৰিজ কৰিব লাগে বুলি কয় যে ৰেগুলাৰ শিক্ষকসকলে যে ধৰণৰ দৰমহা পায় তেওঁলোকে সেই একেই দৰমহা দিবৰ কাৰণে তেওঁলোকে দাবী জনাইছিল আৰু অৱশেষত বিধানসভাত এই বিষয়টো সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই জনাইছে যে আমি যিসমূহ টিউটৰ হয় তেওঁলোকক আমি 6% প্ৰতি বছৰে ইনক্ৰিমেন্ট কৰিম মানে 6% কে তেওঁলোকৰ প্ৰতি মাহে দৰমহা বাঢ়ি গৈ থাকিব এতিয়া যিমানটো দৰমহা পাইছে তাৰ 6% লোৱা যাব 6% ললে কিমান হ'ব আপোনালোকে জানে প্ৰত্যেক মাহতে তেনেকৈ বাঢ়ি গৈ থাকিব গতিকে 6% বাঢ়ি যোৱাৰ ক্ষেত্ৰত তেওঁলোকে কৈছিল 6% কা বেছি বঢ়াব লাগে বুলি কৈছিল যে বহুত বেছি টকা বঢ়ানা হয়তো 20 বছৰ হয়তো তেওঁলোকৰ মানে খুব বেছি বা 10 বছৰ 20 বছৰ ভিতৰত আপোনালোক খুব বেছি টকা বাঢ়িলেগে ধৰি লওক 20-25000 টকা হয়তো আপোনালোকে লাভ কৰিব মানে ৰেগুলাৰ শিক্ষকৰ দৰে দৰমহা আপোনালোকে লাভ নকৰেগে এনেকে বঢ়াই গলে কিন্তু হেতু এটা মেইন কথা নহয় এটা যিখন জাননী আহিছে এই জাননীখনত কোৱা হৈছে যে যিসমূহ এনআইএছত ডিলিট প্ৰাৰ্থী এনআইএছত যিসকল ডিলিট কৰিলে তেওঁলোকৰ ভেৰিফিকেশ্যন হ'ব তাৰ কাৰণে এই জাননীখন প্ৰকাশ কৰিছে এনআইএছ ডিলিটৰ বহুখিনি প্ৰাৰ্থী আছে যিসকল নেকি টিউটৰ হৈ আছে তেওঁলোকে যদিহে এই 6% ইনক্ৰিমেন্ট পাবলৈ হয় তেওঁলোকে ডকুমেন্ট ভেৰিফিকেশ্যনত যাব লাগিব যদি তেওঁলোকৰ ডকুমেন্ট ভেৰিফিকেশ্যনত যদি গণ্ডগোল পায় তেতিয়া হয়তো তেওঁলোকৰ হয়তো ইনক্ৰিমেন্ট নহব হয়তো তেওঁক চাকৰিত ৰাখিব নাৰাখিব হেতু ডিডব্লিউ হে জানিব কাৰণ এজন টিউটৰ হয় টিউটৰৰ যি ডকুমেন্ট বিচৰা হৈছে ডকুমেন্টখিনি যেটো লাগিবই টিউটৰক চাকৰি বা খেদো বুলি গলো বেছি সময় নালাগিব কাৰণ এজন টিউটৰ হে হয় গতিকে টিউটৰৰ যিখিনি ডকুমেন্ট থাকিব লাগে হেকিন ডকুমেন্ট তেওঁলোকৰ থাকিব লাগিব মেইনলি কি ডকুমেন্ট ভেৰিফিকেশ্যন আপোনালোকে দেখাব লাগিব হেখিনি জনাটো অতি আপোনালোকৰ দৰকাৰী যিখিনি ডকুমেন্ট নেকি যিসকল নেকি 5550 চাকৰি লাভ কৰিছিল এনএসডিএল প্ৰাৰ্থী তেওঁলোকৰ লগত একেখিনি ডকুমেন্টে ইতিমধ্যে ইয়াত বিচৰা হৈছে দুই এখন ডকুমেন্ট হয়তো বেলেগ হ'ব পাৰে প্ৰায়বিলাক একেই হ'ব লাগিব এটা কথা হ'ল যে পেপাৰ ৰিলেটেড প্ৰুফ বিচাৰিছে পেপাৰ ৰিলেটেড প্ৰুফ দিব লাগিব 2017 চনৰ 10 আগষ্টৰ পৰা যে আপুনি শিক্ষকতা কৰি আছে তাৰ পেপাৰ ৰিলেটেড প্ৰুফটো দিব লাগিব এক নম্বৰতে হৈছে এপইন্টমেন্ট লেটাৰ একসেপ্টেড জয়নিং লেটাৰ ৰিপোৰ্ট অফ এপ্লিকেন্ট আপোনালোকে এপইন্টমেন্ট লেটাৰ আপুনি যে এই বিদ্যালয়খনত যে জয়েন কৰিছে তাৰ এপইন্টমেন্ট লেটাৰখন আপোনাৰ থাকিবই লগতে জয়নিং ৰিপোৰ্টটো লাগিব তাৰপা নেক্সট এসএমসি ফালৰ পৰা এপইন্টমেন্ট লেটাৰ এখন লাগিব এসএমসি মানে যিখন কমিটি ইতিমধ্যে আছিল আপুনি জয়েন কৰতে এই কমিটিৰ এখন এপইন্টমেন্ট লাগিব 3 নম্বৰটো হৈছে অথৰিটি ফালৰ পৰা এখন সাৰ্টিফিকেট লাগিব যিখন সাৰ্টিফিকেট ইতিমধ্যে আপোনালোকে বিদ্যালয়খনত বিচাৰিলে পাই যাব আপুনি যে তাত শিক্ষাদান কৰি আছে তাৰ এখন সাৰ্টিফিকেট লাগিব 4 নম্বৰটো হৈছে স্যালাৰি ষ্টেটমেন্টটো আপোনালোকৰ লাগিব আপোনালোকৰ যেটো আপুনি দৰমহা লাভ কৰি আছে টিউটৰ হিচাপে গৰি যিখিনি আছে আপোনালোকৰ ডকুমেন্ট হেখিনি লৈ যাওক স্যালাৰি ষ্টেটমেন্টৰ তাৰপা নেক্সট ইউডাইস ৰেকৰ্ডটো মেইন আপুনি যত এনআইএছ ডিলিট কৰিছিলে আপোনাৰ ডিলিটটো কৰ পৰা কৰা আছিল কোনখন বিদ্যালয়ত আপুনি মানে শিক্ষাদান কৰি এনআইএছত ডিলিট কৰিছিলে তাৰ ইউডাইসটো বিচাৰিছে তাৰ পিছত নেক্সট আহিলে এডমিশন ৰেকৰ্ড যে আপুনি যে এডমিশন লৈছিল এনআইএছ তাৰ এডমিশন ৰেকৰ্ডটো লাগিব বা এডমিশন স্লিপটো লাগিব নেক্সট হৈছে যে আপুনি যে 18 মাহৰ যেটো ডিলিট কৰিলে এনআইএছৰ সেই 18 মাহৰ ডিলিট কোৰ্সটোৰ সাৰ্টিফিকেটখন আপোনালোকে 2019 চনৰ 1 এপ্ৰিল তাৰিখত আপোনালোকে কমপ্লিট কৰিব লাগিব তেতিয়া সাৰ্টিফিকেট হ'ব তাৰ পিছত কৰা হলে নহব কিন্তু কিছুমানে পিছতো পাস কৰিছে 2019 চনত পাস কৰা তেওঁলোক পিছত পাস কৰিছে হিসকলৰ ক্ষেত্ৰত এটো মানি লোৱা নহব তাৰমানে এই 2019 চনৰ 1 এপ্ৰিল তাৰিখত আপোনালোকে কমপ্লিট লাগিব মেইন এইটা ডকুমেন্টে হয় যিসকলৰ আছে তেওঁলোকে লৈ যাব এটা কথা হ'ল যে দুটাকৈ তাৰিখ ঘোষণা কৰিছে
1 নম্বৰটো হৈছে যে 5 তাৰিখত কোন কোন যাব লাগিব সেইখিনি কথা ইয়াত উল্লেখ কৰিছে কোন কিখন জিলাক মাতিছে যেটো টিউটৰ বহুত আছে যে টিউটৰ যিসকল এনএছ ডিলিট কৰা সেই সকলকে মাতিছে বাকি সকলক নাই মতা আৰু 6 তাৰিখত মাতিছে এতিয়া 5 তাৰিখত কোন কোন ডিস্ট্ৰিক্ট আছে সেইখিনি আপোনালোক জানি লওক 1 নম্বৰতে আছে ধুবুৰী বঙাইগাঁও চিৰাং লখিমপুৰ শিৱসাগৰ মৰিগাঁও নগাঁও দৰং কামৰূপ মেট্ৰ আৰু বাক্সা এইকেইখন জিলাৰ যিসকল টিউটৰ হয় এনএছ ডিলিট কৰা তেওঁলোকে যাব লাগিব বাকি সকলে কিন্তু যাব নালাগে নেক্সট আহিলে 6 তাৰিখত কোন সকলক মাতিছে সুনিতপুৰ মাতিছে কামৰূপ ৰুৰেলক মাতিছে গোৱালপাৰাক মাতিছে গোলাঘাট যোৰহাট বৰপেটা তিনচুকীয়া ডিব্ৰুগড় আৰু নলবাৰী আপোনালোক স্ক্ৰিনত দেখি আছে গতিকে আপোনালোকে 6 তাৰিখত যাব লাগিব কোন কিখন সুনিতপুৰ কামৰূপ ৰুৰেল গোৱালপাৰা গোলাঘাট যোৰহাট বৰপেটা তিনচুকীয়া ডিব্ৰুগড় আৰু নলবাৰী এইখন জিলা 6 তাৰিখত মাতিছে যিসকল টিউটৰ ইতিমধ্যে শিক্ষাদান কৰি আছে তেওঁলোকে এই দুটা তাৰিখ 5 তাৰিখ আৰু 6 তাৰিখ যাৰ যাৰ যোনটো তাৰিখত আছে সেই তাৰিখত আপোনালোকে গুছি যাব যদি আপোনালোকে নাযায় বা ভেৰিফিকেশন নকৰাই তেতিয়া হলে কিন্তু আপোনাৰ প্ৰবলেম আছে মানে গতিকে যিসকলে এনএছ ডিলিট কৰিছিলে তেওঁলোকে যাব ভেৰিফিকেশনৰ ডেট মতে যদি আপোনালোকে নাযায় তেতিয়া হলে কিন্তু আপোনালোকৰ ওপৰত একচন ল'ব পাৰে ক'ব নোৱাৰি কাৰণ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত কিন্তু বহু শিক্ষকক ইতিমধ্যে একচন লৈছে মই পূৰ্বতেও দেখিছো গতিকে অৱহেলা নকৰিব গুছি যাব ভেৰিফিকেশনত আৰু এই ভিডিওটো পৰাপক্ষত শেয়াৰ কৰি দিব বহুত বিশেষকৈ মই টিউটৰৰ সম্পৰ্কত বহু ভিডিও প্ৰস্তুত কৰিছো কিন্তু বহুত বেছি শেয়াৰ নহয় কিয় নহয় মই নাজানো কাৰণ টিউটৰ সকলক কেনে ধৰণে বনাইছে মই নাজানো কিন্তু তেওঁলোকে ভিডিও নাচায়ো বকে ভিডিওবিলাক শেয়াৰ নকৰে কিয় নাজানো কিন্তু এইটো ভিডিও শেয়াৰ কৰক এই কাৰণেই কৰক কাৰণ টিউটৰ সকলে যদিহে ভেৰিফিকেশন নাযায় কিন্তু তেওঁলোকৰ ওপৰত একচন ল'ব পাৰে কাৰণ তেওঁলোকে ইতিমধ্যে বহুতবাৰ আন্দোলনো যেটো কৰি থকা আমি দেখি আছো গতিকে আন্দোলন কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ ইনক্ৰিমেন্টও বাঢ়িব এটা 6% কে 6% বঢ়াবৰ কাৰণে তেওঁলোকে ভেৰিফিকেশন যাব লাগিব অকল এনএছ ডিলৰ প্ৰাৰ্থীসকলকে নামাতে বাকি সকলকো মাতিব ভেৰিফিকেশনত এটো ভাবি ল'ব লাগে যে এনএছ ডিলকে মাতিব বাকি সকলক নামাতে বাকি সকল মই বাছি গলো এনেকুৱা নহয় বাকি সকল ভেৰিফিকেশন যাব লাগিব কাৰণ ডকুমেন্ট ভেৰিফিকেশন প্ৰক্ৰিয়াটো মোস্ট ইম্পৰ্টেন্ট হয় ইয়াৰ মাজতে বহু ভুৱা টিউটৰ হয়তো সোমাই থাকিব পাৰে যাৰ কাৰণে এই ব্যৱস্থাটো হয়তো কৰিছে বাকি সকলৰ ক্ষেত্ৰত ভেৰিফিকেশনৰ ক্ষেত্ৰত মজানা পৰৱৰ্তী পৰ্যায়ত এই ভিডিঅ'টো ইমানতে কৈ সামৰিছো কিবা কবলা থাকিলে নিশ্চয় কমেন্ট সেকশ্যনত জনাব ধন্যবাদ জয় অসম